নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ, মাছ মাংসৰ দোকানীলৈ এটা কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। 9 দিনলৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান। এটা 30 মাৰ্চৰ পৰা 7 এপ্ৰিললৈ বন্ধ ৰাখিব লাগিব দোকান। দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, মাছ মাংসৰ দোকানীলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। 9 দিনলৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান। 30 মাৰ্চৰ পৰা 7 এপ্ৰিললৈ বন্ধ ৰাখিব লাগিব দোকান। এটা নৱৰাত্ৰিৰ বাবে এই নিৰ্দেশনা বাৰাণসী নগৰৰ নিগমৰ। এটা নিৰ্দেশনা উলংঘা কৰিলেই আইনৰ ৰোষত পৰিব মাছ মাংসৰ দোকানী। ধৰ্মীয় চহৰৰ বাৰাণসীত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। ভক্তৰ ধাৰ্মিক অনুভূতিক সন্মান জনাই প্ৰশাসনে লৈছে এই ডাঙৰ সিদ্ধান্ত। প্ৰায় 500খনমান মাছ মাংসৰ দোকান আছে বাৰাণসীত। পূৰ্বেও নতুন নিৰ্দেশনা দিয়া হৈছিল মাছ মাংসৰ দোকানীক। এটা কাশী বিশ্বনাথ মন্দিৰৰ 2 কিলোমিটাৰ ভিতৰত কৰিব নোৱাৰিব মাছ মাংসৰ বিক্ৰী। এটা মাছ মাংসৰ দোকানীলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ভূমিকম্পৰ বিধ্বস্ত ম্যানমাৰত এতিয়া শোকৰ ছাঁ। হাজাৰো অধিক লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। 10,000 লোকৰ সৈতে শোকাব ঘটনা সংঘটিত হোৱাৰ আশংকা এটা উদ্ধাৰকাৰী দলৰ। ভূমিকম্প বিধ্বস্ত ম্যানমাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণেৰে সহায় এতিয়া ভাৰতৰ। ভূমিকম্পৰ বিধ্বস্ত ম্যানমাৰত মৰণশালী সদৃশ পৰিৱেশ। ম্যানমাৰত 10,000 লোকৰ মৃত্যু হ'ব পাৰে বুলি আশংকা কৰা হৈছে। এটা বিধ্বংসী ভূমিকম্পত এই পৰ্যন্ত 1000ৰো অধিক লোকৰ মৃত্যু হয়। আহত প্ৰায় 3000 জনৰ কেইবাগৰাকীও সংকটজনক অৱস্থাত আছে। এতিয়া 7.7 ৰিক্টাৰ স্কেলৰ বিধ্বংসী ভূমিকম্পই পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতি। তাজপাতৰ দৰে খহি পৰা অট্টালিকাৰ ধ্বংসাৱশেষত আবদ্ধ এতিয়া জীৱন। দুটা প্ৰচণ্ড ভূমিকম্পৰ পিছত বৰ্তমানো আহি আছে এতিয়া আফটাৰ শ্বক। ম্যানমাৰৰ ৰাজধানী নেপিডোৰ লগতে বেংকতো ধ্বংসলীলা। এটা ম্যানমাৰৰ নেপিডো আৰু মাণ্ডালয়তো খহি পৰিল বহু অট্টালিকা। ইৰাৱৰ্তী নৈৰ ওপৰত থকা এখন দলং খহি পৰিল ভূমিকম্পত। এটা ভূমিকম্পৰ বিধ্বস্ত ম্যানমাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰে ভাৰতে। এটা ভাৰতে ম্যানমাৰৰ আৰু বেংকত আৰম্ভ কৰিলে অপাৰেশ্যন ব্ৰহ্মা। এটা ভূমিকম্পৰ বিধ্বস্ত দেশখনলৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰেৰণ কৰা ভাৰত প্ৰথমখন দেশ। এটা ম্যানমাৰৰ ইয়াংগুন বিমানবন্দৰত উপস্থিত সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমান। দিব লৈছোঁ পৰৱৰ্তী খবৰ, ঘৃণনীয় কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল আজাহাৰ আলী। এগৰাকী কিশোৰীক আজাহাৰে দিছিল বেয়া ইংগিত। এটা পথেৰে গৈ থকাৰ অৱস্থাতেই বেয়া ইংগিত দি কিশোৰীগৰাকীক। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ঘৃণনীয় কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল আজাহাৰ আলী। এগৰাকী কিশোৰীক আজাহাৰে দিছিল অশ্লীল ইংগিত। এটা পথেৰে গৈ থকা অৱস্থাতেই অশ্লীল ইংগিত কিশোৰীগৰাকীক। এতিয়া বৰ্মাৰ নিজ জুলুকিত সংঘটিত হৈছে জঘন্য ঘটনা। ঘটনাৰ সন্দৰ্ভত এতিয়া পৰিয়ালক অৱগত কৰে কিশোৰীগৰাকীয়ে। কিশোৰীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আজাহাৰক গ্ৰেপ্তাৰ কৰে। এতিয়া পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ বৰপেটাৰ আজাহাৰ আলীক। ঘৃণনীয় কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল এতিয়া আজাহাৰ আলী। এগৰাকী কিশোৰীক আজাহাৰে দিছিল অশ্লীল ইংগিত। এটা পথেৰে গৈ থকাৰ অৱস্থাতেই অশ্লীল ইংগিত কিশোৰীগৰাকীক। বৰ্মাৰ নিজ জুলুকিত সংঘটিত হৈছে এই জঘন্য ঘটনাটো। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, নেমচু নেতাৰ দাদাগিৰি। এগৰাকী বৃদ্ধৰ সৈতে শামছুল হকৰ ভয়ংকৰ কাণ্ড। এটা নেমচুৰ নেতা শামছুল হকৰ অমানৱীয় কাণ্ডই জোকাৰিছে ঢেকীয়াজুলি। ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। নেমচুৰ নেতা শামছুল হকৰ অমানৱীয় কাণ্ডই জোকাৰিছে এতিয়া ঢেকীয়াজুলি। ক্ষমা বিচাৰিও শামছুল হকৰ প্ৰহাৰৰ পৰা বাচি নগ'ল বৃদ্ধগৰাকী। প্ৰহাৰ নকৰিবলৈ বাৰে বাৰে বৃদ্ধগৰাকীয়ে অনুৰোধ কৰিছিল শামছুল হকক। এতিয়া এডাল বাঁহ চুৰিৰ অভিযোগত বৃদ্ধগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ আহি পৰিছে। মোবাইলত বন্দী হৈছিল শামছুল হকৰ এই অমানৱীয় কাণ্ড। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ।
এগৰাকী বৃদ্ধক উপৰ্যুপৰি প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হৈছে এতিয়া নেমচু নেতাগৰাকী। এতিয়া নেমচু নেতা শামছুল হকৰ অমানৱীয় কাণ্ডই জোকাৰিছে ঢেকীয়াজুলি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ঈদৰ প্ৰাকখনত দেশৰ বীৰ জোৱানৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। স্বগৃহলৈ নিয়া হ'ল শ্বহীদ জোৱান তাৰিক হুছেইনৰ নৰস্ব দেহ। এতিয়া নৰস্ব দেহৰ ঘৰ পোৱাৰ লগে লগেই তাৰিক হুছেইনৰ ঘৰত কান্দোনৰ ৰোল। দিব লৈছোঁ এটা হৃদয় বিদাৰক ঘটনা। ঈদৰ প্ৰাকখনত দেশৰ বীৰ জোৱানৰ ঘৰত শোকাকুল পৰিৱেশ। স্বগৃহলৈ নিয়া হ'ল শ্বহীদ জোৱানৰ তাৰিক হুছেইনৰ নৰস্ব দেহ। নৰস্বৰ দেহ ঘৰ পোৱাৰ লগে লগে তাৰিক হুছেইনৰ ঘৰত কান্দোনৰ ৰোল। এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়াল, লগতে আত্মীয় তথা বন্ধুৰ লগতে চুবুৰীয়া। শ শ লোকে শ্বহীদ বীৰ জোৱান তাৰিক হুছেইনক জনালে শেষ বিদায়। এতিয়া তাৰিক হুছেইনৰ জানাজাৰ পূৰ্বে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। এটা শুকুৰবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল তাৰিক হুছেইন। জম্মু কাশ্মীৰৰ কঠুৱাত চলিছিল সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। এটা গুলীয়াগুলীত শ্বহীদ হৈছিল তাৰিক হুছেইনৰ লগতে আন 3জন জোৱান। ঈদৰ প্ৰাকখনত দেশৰ বীৰ জোৱানৰ ঘৰত শোকাকুল পৰিৱেশ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দিলৱাৰ হুছেইনৰ মজুমদাৰৰ জামিন মঞ্জুৰ। দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ এতিয়া দিলৱাৰ হুছেইনৰ। এতিয়া কামৰূপ CGM আদালতে মঞ্জুৰ কৰিলে জামিন। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। দিলৱাৰ হুছেইনৰ মজুমদাৰৰ জামিন মঞ্জুৰ। দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ দিলৱাৰ হুছেইনৰ। এতিয়া কামৰূপ CGM আদালতে মঞ্জুৰ কৰিলে জামিন। সাংবাদিকগৰাকীৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই আনিছিল নথি চুৰিৰ অভিযোগ। এতিয়া পাণবজাৰ থানাত ৰুজু হোৱা দ্বিতীয়টো গোচৰত জামিন লাভ কৰে। 20,000 টকাৰ বন্ধত জামিন মঞ্জুৰ হয়। 111/25 নং গোচৰত জামিন লাভ কৰিছে সাংবাদিকগৰাকীয়ে। আজি ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰিব দিলৱাৰক। এটা দিলৱাৰ হুছেইনৰ মজুমদাৰৰ জামিন মঞ্জুৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। নামাজৰ মাজতেই 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্প। শেষ মুহূৰ্তত শেষ এতিয়া 20 জনৰ জীৱন। শুকুৰবৰীয়া নামাজৰ বাবে গৈছিল শ শ লোক। দিব লৈছোঁ সবিশেষ। নামাজৰ মাজতেই 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্প। এটা মুহূৰ্ততেই শেষ হ'ল 20 জনৰ জীৱন। শুকুৰবৰীয়া নামাজৰ বাবে গৈছিল শ শ লোক। সেই সময়তেই ভূমিকম্পে জোকাৰি যায় ম্যানমাৰৰ। এতিয়া বৰ ভূমিকম্পত অট্টালিকাৰ ৰাজপথৰ লগতে ধ্বংস হৈছে মছজিদ। ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতি। নেপিডো মাণ্ডালয় বেংকত জটিল হৈ পৰিছে এতিয়া পৰিস্থিতি। ম্যানমাৰৰ ৰাজধানী নেপিডোসহ কেইবাটাও প্ৰান্তত এতিয়া জৰুৰী অৱস্থা। উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে চলাইছে এতিয়া অভিযান। হস্পিটেলত সাজু কৰি ৰখা হৈছে পৰ্যাপ্ত পৰিমাণৰ সুবিধা। এতিয়া বৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 60 জনলৈ বৃদ্ধি হৈছে। ভূমিকম্পত 250 জনৰো অধিক লোক আহত হৈছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। খাৰিজ হ'ব পাৰে শ্বেৰমান আলীৰ বিধায়ক পদ। এইবাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনিলে অভিযোগ। শ্বেৰমানৰ বিৰুদ্ধে অধ্যক্ষৰ চকীৰ পদ মৰ্যাদাৰ লাঘৱ কৰাৰ অভিযোগ আহি পৰিছে। বিপদত পৰিছে এতিয়া বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ আহমেদ। শ্বেৰমান আলীৰ আহমেদৰ বিধায়ক পদ খাৰিজৰ পূৰ্ণ সম্ভাৱনা। স্বয়ং অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ আনিছে অভিযোগ। শ্বেৰমান আলীৰ বিৰুদ্ধে অধ্যক্ষৰ চকীৰ পদ মৰ্যাদাৰ লাঘৱ কৰাৰ অভিযোগ আহি পৰিছে। অধ্যক্ষৰ চকীত নুমল মমিন বহি থকাৰ সময়ত শ্বেৰমানে কৈছিল অসংসদীয় শব্দ। এতিয়া সদনৰ বাহিৰত আহিও সমালোচনা কৰিছিল উপাধ্যক্ষক। এতিয়া যি সদনৰ কাৰ্যপ্ৰণালীৰ 304 নং অনুচ্ছেদৰ মতে অক্ষমনীয় অপৰাধ বুলি কৈছে। শ্বেৰমান আলীৰ বিৰুদ্ধে এতিয়া এক এপ্ৰিলত বিশেষাধিকাৰ কমিটিৰ বৈঠক। এসপ্তাহৰ ভিতৰত কমিটিয়ে ল'ব লাগিব সিদ্ধান্ত। এতিয়া নুৰুল হুদা প্ৰসংগটো বৈঠকত হ'ব আলোচনা। বিপদত পৰিছে এতিয়া বাঘবৰ বিধায়ক শ্বেৰমান আলীৰ আহমেদ।